সঁচা কথা কি জানেনে পটল কিন্তু বহুতে খাই ভালো পায় আৰু বহুতে খাই বেয়াও পায় তো যিয়ে নহওক আজি এটা পটলৰ ৰেচিপি বনাবলৈ লৈছোঁ প্ৰথমে মই লৈছিলোঁ ইয়াতে পনীৰত দিছোঁ মই জিৰা গুৰি অকমান জলকীয়া গুৰি আৰু নিমখ তেনেকৈ ভালকৈ পনীৰখিনি মিক্স কৰি ল'লোঁ আৰু নেক্সট মই এয়া পটলৰ ভিতৰত সোমাই দিছোঁ এইখিনি একচুৱেলি পটলৰ মিডিল অংশখিনি মই উলিয়াই লৈছিলোঁ চামুচেৰে ধুনীয়াকৈ তো ইয়াতে মই এতিয়া পনীৰখিনি সোমাই লৈছোঁ তো এনেকৈ ভালকৈ লাহে লাহে চেপি সোমাই দিছোঁ আৰু তো তেনেকৈ এয়া হৈ গ'ল কমপ্লিট তো তেনেকৈ বাকি কেইটাও কৰি ল'লোঁ এয়া আৰু এয়া ৰেডি হৈ গ'ল এতিয়া নেক্সট মই অইলত এইখিনি ফ্ৰাই কৰি ল'ম আৰু বেছি সময় ফ্ৰাই কৰিব নালাগে অলপ সময় ফ্ৰাই কৰিলে হ'ল ফ্ৰাই কৰাৰ সময়ত লগতে হালধি অকমান দি দিছোঁ নিমখ তেনেকৈ আৰু নেক্সট মই এটা পেষ্ট বনাম ইয়াতে বাদাম আছে কাজু বাদাম আছে আৰু আলমণ্ডছ আছে লগতে গ্ৰীণ চিলি আছে আৰু আদা ইয়াৰ পিছতে নেক্সট মই আকৌ পেনত অইল দিছোঁ তাতে দিলোঁ শুকান জলকীয়া আৰু কালজিৰা লগতে দিছোঁ ইলাচি আৰু তাতে সেই পেষ্টখিনি দি দিলোঁ নেক্সট তাতে দিছোঁ জিৰা গুৰি অকমান আৰু লগতে কচুৰি মেথি অকমান দি দিলোঁ লগতে জালুকৰ গুৰি অকমান দি দিলোঁ দি মেলি এয়া ভাজি ৰখা পটলখিনি ইয়াতে দি দিলোঁ তো এইখিনি হোৱাৰ পিছতে নেক্সট ইয়া দৈ দি দিম আৰু দৈখিনিও ইয়াতে দি দিলোঁ দৈখিনি দিয়াৰ পিছত আকৌ ভালকৈ উতলাই ল'লোঁ যেতিয়া পটলখিনি সিজি গ'ল তেতিয়া তাতে হালধিও দিলোঁ অকমান লগতে জলকীয়া গুৰি দিলোঁ দি মেলি এইখিনি আকৌ অকমান ভালকৈ উতলাই ল'লোঁ লোৱাৰ পিছতে নমোৱাৰ সময়ত ইয়াতে কেঁচা জলকীয়া দি দিলোঁ আৰু এনেকৈ ৰেডি হৈ গ'ল মোৰ দৈ পটল